মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তলত দিয়া সম্পৰ্কিত কোণবোৰৰ বিষয়ে শিকিম। সম্পৰ্কিত কোণ বুলি ক'লে এটাৰ লগত আনটোৰ সম্পৰ্ক থকা কোণ বুজাইছে। প্ৰথমতে আমি চাওঁ পূৰক কোণৰ বিষয়ে। তোমালোকে কোণৰ চিত্ৰ তিনিটালৈ মন কৰা। প্ৰথম চিত্ৰটোত দুটা কোণ সংলগ্ন হৈ আছে আৰু বাকী দুটা চিত্ৰ 2 নম্বৰ আৰু 3 নম্বৰ চিত্ৰত কোণ দুটা বেলেগ বেলেগ যদিও সিহঁতৰ মাজত কিবা সম্পৰ্ক আছে। কেনেকুৱা সম্পৰ্ক আছে আহা চাওঁ। প্ৰথম কোণটোত দুটা কোণ সংলগ্ন হৈ আছে আৰু এটা কোণৰ যোগ 55 ডিগ্ৰী আৰু আনটো কোণৰ যোগ 35 ডিগ্ৰী। 35 আৰু 55 যোগ কৰিলে আমি কিমান পাওঁ? 90 ডিগ্ৰী। 2 নম্বৰ কোণটো চিত্ৰটোতো চোৱা। 2 নম্বৰ চিত্ৰটোত দুটা কোণ 50 ডিগ্ৰী আৰু 40 ডিগ্ৰী যোগ কৰিলে আমি 90 ডিগ্ৰী পাওঁ। ঠিক তেনেকৈ 3 নম্বৰ চিত্ৰটোতো 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী যোগ কৰিলে আমি 90 ডিগ্ৰী পাওঁ। এনেকুৱা যদি দুটা কোণ যোগ কৰি আমি 90 ডিগ্ৰী পাওঁ তেন্তে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। যেনেকৈ প্ৰথমটোত 55 ডিগ্ৰীটো 35 ডিগ্ৰীৰ পূৰক কোণ হ'ব। ঠিক তেনেকৈ 35 ডিগ্ৰীটো 55 ডিগ্ৰীৰ পূৰক কোণ, তাৰমানে এটা আনটোৰ পূৰক কোণ। ঠিক তেনেকৈ 50 ডিগ্ৰীটো আৰু 40 ডিগ্ৰীটো এটা আনটোৰ পূৰক কোণ। 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী এটা আনটোৰ পূৰক কোণ। গতিকে এতিয়া আমি পূৰক কোণৰ সংজ্ঞাটো এনেধৰণে দিব পাৰোঁ। যেতিয়া দুটা কোণৰ যোগফল এক সমকোণ বা 90 ডিগ্ৰী হয় তেতিয়া কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। এতিয়া চোৱা 34 ডিগ্ৰীৰ পূৰক কোণটো হ'ল x। xৰ মান কিমান হ'ব ক'ব পাৰিবানে? আমি জানো যে দুটা পূৰক কোণ যোগ কৰিলে 90 ডিগ্ৰী পাওঁ। গতিকে যদি 90 ডিগ্ৰীৰ পৰা 34 ডিগ্ৰী আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 34 ডিগ্ৰীৰ পূৰক কোণ xৰ মান আমি পাই যাম। গতিকে xৰ মান হ'ব 56 ডিগ্ৰী, যিটো হ'ব 34 ডিগ্ৰীৰ পূৰক কোণ। এতিয়া প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ আহিব চাওঁ আহা। অনুশীলনী 5.1ৰ 1 নম্বৰৰ প্ৰশ্নটো দিয়া আছে। তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ নিৰ্ণয় কৰা। গতিকে নম্বৰটো মই কৰি দিছোঁ চোৱা। একো কৰিব নালাগে, আমি মাত্ৰ 90 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীটো বিয়োগ কৰিলে হৈ যাব। গতিকে 45 ডিগ্ৰীৰ পূৰক কোণটো হ'ব 90 ডিগ্ৰী বিয়োগ 45 ডিগ্ৰী সমান 45 ডিগ্ৰী। তোমালোকে ডাইৰেক্ট লিখিলেও হ'ব যে 45 ডিগ্ৰী হ'ব 45 ডিগ্ৰীৰ পূৰক কোণ। আৰু 65 ডিগ্ৰীৰ পূৰক কোণটো হ'ব 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী কৰিলে আমাৰ কিমান ওলাব? 25 ডিগ্ৰী। বাকী থকা চি আৰু ডিটো তোমালোকে চেষ্টা কৰিবা। এই দুটা হোমৱৰ্ক থাকিল। এতিয়া তোমালোকৰ উদাহৰণত দিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্নলৈ মন কৰা। উদাহৰণ 1ত এই প্ৰশ্নটো দিয়া আছে, এটা কোণ তাৰ পূৰক কোণৰ সমান, কোণটোৰ যোগ কিমান? এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে মুখে মুখে উলিয়াব পাৰিবা। যিহেতু দুয়োটা কোণ সমান আৰু দুয়োটা কোণৰ যোগফল 90 ডিগ্ৰী, গতিকে 90 ডিগ্ৰীক যদি সমানে ভাগ কৰি দিয়া তেতিয়াহ'লে এটা ভাগত 45 ডিগ্ৰীকৈ পৰিব। তাৰ মানে পূৰক কোণটোৰ যোগ কিমান হ'ব? 45 ডিগ্ৰী। এটা কোণৰ যোগ x বুলি ধৰি লোৱা হৈছে। যিহেতু দুয়োটা কোণ সমান গতিকে দুয়োটা কোণৰ যোগহে x আৰু x হ'ব। আৰু দুয়োটা কোণ যদি যোগ কৰোঁ তেতিয়াহ'লে আমি 90 ডিগ্ৰী পাম। চোৱা x আৰু x যোগ কৰি 2x হ'ল। 2xটো এইফালে পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হ'ব। 90ক 2ৰে হৰণ কৰিলে 45। গতিকে আমাৰ প্ৰতিটো কোণৰ যোগ কিমান হ'ব? 45 ডিগ্ৰীকৈ হ'ব। 2 নম্বৰ উদাহৰণটো দিয়া আছে, এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ, কোণটোৰ যোগ কিমান? ইয়াতো প্ৰথমতে এটা কোণৰ যোগ ধৰি লোৱা হৈছে x। যিহেতু পূৰক কোণ গতিকে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব। গতিকে এটা কোণ যদি x হয় তেতিয়াহ'লে আনটো কোণ আমি কেনেকৈ পাম? 90 ডিগ্ৰীৰ পৰা x বিয়োগ কৰি পাম। তোমালোকক মই আগতে দেখুৱাই দিছোঁ যে যিটো কোণ দিয়া থাকিব সেই কোণটো 90 ডিগ্ৰীৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আনটো কোণ আমি পাই যাওঁ। গতিকে ইয়াতেও ঠিক তেনেকুৱাই কৰিছে। xৰ মানটো দিয়া আছে, গতিকে 90ৰ পৰা যদি x বিয়োগ কৰোঁ আমি আৰু এটা কোণ পাই যাম। প্ৰশ্নমতে দিয়া আছে যে এটা কোণ আনটোৰ দুগুণ। এটা কোণ আমি পালোঁ x আৰু আনটো কোণ পালোঁ আমি 90 বিয়োগ x। গতিকে প্ৰশ্নমতে এটা কোণ x, আনটো কোণ 90 মাইনাছ xৰ দুগুণ ধৰি লোৱা হৈছে। তোমালোকে দুয়োটাৰ ভিতৰত যিকোনো এটা আনটোৰ দুগুণ বুলি ধৰি ল'ব পাৰা। গতিকে ইয়াতে বিতৰণ বিধি আছে। 2 আৰু 90 পূৰণ কৰিলে 180 ডিগ্ৰী, আকৌ 2টো আকৌ xৰ লগত পূৰণ হ'লে 2x হৈ গ'ল। মই কাষত বেলেগকৈ কৰি দেখাইছোঁ চোৱা। ইফালে মাইনাছ 2x, ইফালে আহিলে প্লাছ 2x হৈ গ'ল। গতিকে 2x আৰু x যোগ কৰি 3x হৈ গ'ল আৰু এইফালে 180। গতিকে 3টো এইফালে পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হ'ব। গতিকে 180ক 3ৰে হৰণ কৰিলে আমি 60 ডিগ্ৰী পাওঁ। গতিকে আনটো কোণ কিমান হ'ব? 60 ডিগ্ৰী। গতিকে এটা কোণ হ'ব 60 ডিগ্ৰী আৰু আনটো কোণ কিমান হ'ব? 90ৰ পৰা 60 বিয়োগ কৰিলে আমি 30 পাওঁ, 30 ডিগ্ৰী।
আমি শিকিলোঁ যে যদি দুটা কোণ যোগ কৰিলে আমি 90 ডিগ্ৰী পাওঁ তেতিয়া কোণ দুটাক এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। এতিয়া আমি চাম সম্পূৰক কোণ। সম্পূৰক কোণৰ ক্ষেত্ৰত 90 ডিগ্ৰীটো 180 ডিগ্ৰী হৈ যায়। তাৰ মানে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব, তেতিয়া এটা কোণক আনটোৰ সম্পূৰক কোণ বুলি ক'ম। তোমালোকে চিত্ৰত চোৱা, 1 নম্বৰ চিত্ৰটোত দুটা সংলগ্ন কোণৰ এটাৰ যোগ 120 ডিগ্ৰী আৰু আনটোৰ যোগ 60 ডিগ্ৰী, গতিকে 120 আৰু 60 যোগ কৰিলে আমি 180 পাওঁ। ঠিক তেনেকৈ বাকী দুটা চিত্ৰত চোৱা, দুটা বেলেগ বেলেগ কোণ হৈ আছে, এটা কোণৰ যোগ 130 ডিগ্ৰী আৰু এটা কোণৰ যোগ 50 ডিগ্ৰী। এই দুটা কোণ যোগ কৰিলেও আমি 180 পাওঁ, গতিকে বাকী থকা এই দুটা কোণো সম্পূৰক কোণে হ'ব। গতিকে সম্পূৰক কোণৰ সংজ্ঞাটো আমি কেনেধৰণে দিব পাৰোঁ? যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেনেহ'লে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। এতিয়া আমি কেইটামান সম্পূৰক কোণৰ উদাহৰণ চাওঁ। প্ৰথম চিত্ৰটোত চোৱা, 101 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব? 79 ডিগ্ৰী। দ্বিতীয়টোত এটা কোণ দি আছে 40 ডিগ্ৰী, গতিকে সম্পূৰক কোণ 40 ডিগ্ৰীৰ কি হ'ব? এই ক্ষেত্ৰত তোমালোকে কি কৰিবা? 180ৰ পৰা 40 ডিগ্ৰীটো বিয়োগ কৰি দিবা। গতিকে 180ৰ পৰা 40 বিয়োগ কৰিলে কিমান হ'ব? 140 ডিগ্ৰী। গতিকে 40 ডিগ্ৰীৰ সম্পূৰক কোণটো কি হ'ব? 140 ডিগ্ৰী। 130ৰ সম্পূৰক কোণটো কি হ'ব? 130ৰ লগত কিমান যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ? 50 ডিগ্ৰী। গতিকে 130ৰ সম্পূৰক কোণটো হ'ব 50 ডিগ্ৰী। তোমালোকে 180ৰ পৰা 130 বিয়োগ কৰি ওলাব পাৰা। 180ৰ পৰা 130 বিয়োগ কৰিলে 50 ডিগ্ৰী হয়, গতিকে 130ৰ সম্পূৰক কোণটো হ'ব 50 ডিগ্ৰী। চতুৰ্থ চিত্ৰটোত চোৱা, এই দুয়োটা কোণ সংলগ্ন কোণ আৰু সমান, গতিকে এটা সম্পূৰক কোণ 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী যদি সমানে দুই ভাগ কৰি দিয়ে আমি কিমান পাওঁ? 90 আৰু 90। গতিকে ইয়াৰে দুয়োটা কোণৰ যোগ কিমান হ'ব? 90 ডিগ্ৰী 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান পাম আমি? 90 ডিগ্ৰীয়ে পাম। এতিয়া আমি উদাহৰণ 3ত থকা এই প্ৰশ্নটোলৈ চাওঁ। ইয়াতে দিয়া আছে এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ মাপৰ সমান, কোণটোৰ মাপ কিমান হ'ব? এইটো একেই আমি যিটো চতুৰ্থ প্ৰশ্নটো কৰিলোঁ অলপ আগত, সেইটোৱে এইটো। গতিকে চোৱা, চিত্ৰটো আমাৰ দুই ধৰণে আঁকিব পাৰোঁ, ওপৰত আৰু তলত দিয়া ধৰণে আঁকিব পাৰোঁ। প্ৰথমটোত সম্পূৰক কোণ দুটা সংলগ্ন হৈ আছে আৰু দ্বিতীয়টোত পৃথক পৃথকে আছে। গতিকে দুয়োটা কোণ সমান হ'ব লাগিব বুলি কৈছে প্ৰশ্নত। এইটো তোমালোকে মুখে মুখে কৰিব পাৰা। যিহেতু সম্পূৰক কোণৰ যোগ 180 ডিগ্ৰী হয়, তেতিয়া 180 ডিগ্ৰীৰ সমানে দুভাগ কৰি দিলে আমি কিমান পাওঁ? 90 90 পাওঁ। গতিকে দুটা কোণৰ যোগ কিমান হ'ব? 90 ডিগ্ৰী 90 ডিগ্ৰীকে হ'ব। এতিয়া এই সমস্যাটো আমি কেনেকৈ কৰি দেখুৱাম চাবা। আমি ধৰি ল'ম যে এটা কোণৰ যোগ x, তেতিয়াহ'লে ইয়াৰ সম্পূৰক কোণটো কিমান হ'ব? 180ৰ পৰা আমি x বিয়োগ কৰি দিলে আনটো সম্পূৰক কোণ পাই যাম। যেহেতু দুয়োটা সম্পূৰক কোণ এটা আনটোৰ সমান, গতিকে x এটাৰ যোগ x কাৰ সমান হ'ব? আনটো সম্পূৰক কোণ 180 - x-ৰ সমান হ'ব। গতিকে এইফালে -x, সেইফালে গ'লে +x হ'ল। দুটা x যোগ কৰিলে আমি 2x = 180 পালোঁ। তো 180 দুইটো এইফালে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব। 2ৰে 180 হৰণ কৰিলে আমি কিমান পাম? 90 ডিগ্ৰী। গতিকে প্ৰতিটো কোণৰ যোগ কিমান হ'ব? 90 ডিগ্ৰী। এতিয়া আমি আৰু এটা সমস্যা চাওঁ, 4 নম্বৰ উদাহৰণটো। ইয়াৰ এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ দুগুণ, কোণটোৰ মাপ কিমান বুলি কৈছে। গতিকে আমি কোণটো ধৰি লওঁ x, তেতিয়াহ'লে ইয়াৰ সম্পূৰক কোণটো কিমান হ'ব? 180 - x। এটা কোণ আনটোৰ দুগুণ বুলি কৈছে, গতিকে 180 - x কোণটো আমি x-ৰ দুগুণ বুলি ধৰি লওঁ। গতিকে এতিয়া এইটো বিতৰণ বিধিত আছে, আগৰ নিচিনাকৈ ইয়াতো কৰিছে। মই কাষত কৰি দিছোঁ চোৱা, ইয়াতে 2 আৰু 180 পূৰণ হৈ আছে, গতিকে 2 আৰু 180 পূৰণ হৈ 360 হ'ল। -2 আৰু x পূৰণ হৈ 2x হ'ল। -2x বাওঁফালে অহাৰ লগে লগে +2x হৈ গ'ল। x আৰু 2x যোগ হৈ 3x হৈ গ'ল। এইফালে 360, 3টো এইফালে পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হৈ গ'ল। 360ক 3ৰে হৰণ কৰিলে 120 ডিগ্ৰী পাওঁ। গতিকে আমাৰ উলিয়াবলগীয়া কোণটোৰ যোগ কিমান হ'ব? 120 ডিগ্ৰী। এতিয়া এটা সমস্যা সমাধান কৰিম আমি, যিটোৰ সম্পূৰক কোণ তোমালোকে উলিয়াব লাগিব। প্ৰথম a আৰু b টো মই কৰি দিছোঁ, বাকী দুটা তোমালোকে ট্ৰাই কৰিবা। এইটো একে নিচিনাকৈ পূৰক কোণৰ নিচিনা ওলাব লাগিব, মাত্ৰ ইয়াতে 90 ডিগ্ৰী নহয়, 180 ডিগ্ৰীৰ পৰা আমি 100 ডিগ্ৰীটো বিয়োগ কৰি দিলে আমাৰ 100 ডিগ্ৰীৰ সম্পূৰক কোণটো ওলাই যাব। গতিকে 100 ডিগ্ৰীৰ সম্পূৰক কোণটো কিমান হ'ব? 180 ডিগ্ৰী বিয়োগ 100 ডিগ্ৰী সমান 80 ডিগ্ৰী বা 80 ডিগ্ৰী। গতিকে 100 ডিগ্ৰীৰ সম্পূৰক কোণটো হ'ল 80 ডিগ্ৰী। আৰু 90 ডিগ্ৰীৰ সম্পূৰক কোণটো কি হ'ব? তোমালোকে মুখে মুখে ক'ব পাৰিবা। 180ৰ পৰা 90 বিয়োগ কৰি দিয়া কিমান হ'ব? 90 ডিগ্ৰী।
দুটা তোমালোকে সমাধান কৰিবা আৰু মোক কমেণ্ট বক্সত বুজি নাপালে জনাবা। এতিয়া আমি চাম সন্নিহিত কোণ। সন্নিহিতৰ অৰ্থই হ'ল ওচৰা ওচৰিকৈ থকা। গতিকে সন্নিহিত বুলি ক'লে আমি কোনবোৰ কোণক বুজাম? যিবোৰ কোণ ওচৰা ওচৰিকৈ থাকে, কিন্তু তাৰে কিছুমান চৰ্ত আছে। গতিকে সেই চৰ্তকেইটা কি চাওঁ আহা। চৰ্তকেইটা হ'ল যে সিহঁতৰ এটা সাধাৰণ বা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগে। তাৰ মানে যিবোৰ কোণ উৎপন্ন হৈছে সেই কোণবোৰ এটা শীৰ্ষবিন্দুৰ পৰাই উৎপন্ন হ'ব লাগিব। আৰু দুটা কোণৰ এডাল সাধাৰণ ৰশ্মি থাকিব লাগিব। ভালকৈ বুজাৰ কাৰণে তোমালোকে চিত্ৰকেইটালৈ মন কৰা। প্ৰথম চিত্ৰটোত দেখিছানে দুটা কোণ দিয়া আছে x আৰু y, কিন্তু দুয়োটা সংলগ্ন হৈ থকা নাই আৰু সিহঁতৰ এটা সাধাৰণ শীৰ্ষবিন্দু বা এডাল সাধাৰণ ৰশ্মি নাই। সাধাৰণ ৰশ্মি বুলি কওঁতে এইটোকে বুজাইছে যে সেই ৰশ্মিডাল দুয়োটা কোণৰে এডাল বাহু বা ৰশ্মি। কিন্তু চিত্ৰ 2ত চোৱা, মাজৰ ৰশ্মিডাল কোণ C আৰু D দুয়োটাৰে উমৈহতীয়া ৰশ্মি। সেয়েহে C আৰু D আমি সন্নিহিত কোণ বুলি ক'ব পাৰোঁ। আৰু ইহঁতৰ চোৱা এটা উমৈহতীয়া শীৰ্ষবিন্দু আছে। আৰু একেদৰে 3 নম্বৰটো চোৱা, 3 নম্বৰটোৰো এটা উমৈহতীয়া শীৰ্ষবিন্দু বা সাধাৰণ শীৰ্ষবিন্দু আছে আৰু এডাল উমৈহতীয়া ৰশ্মি আছে। গতিকে 2 আৰু 3টো আমাৰ সন্নিহিত কোণ হ'ব আৰু প্ৰথমটো নহয়। এতিয়া কেইটামান উদাহৰণ সৈতে আমি সন্নিহিত কোণ বুজিবলৈ চেষ্টা কৰোঁ আহা। প্ৰথম চিত্ৰটোত চোৱা, x আৰু y দুটা বেলেগ বেলেগ কোণ। সিহঁতৰ এটা উমৈহতীয়া ৰশ্মি বা বাহু আছে যদিও সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু নাই। দুয়োটাৰে শীৰ্ষবিন্দু বেলেগ বেলেগ। সেয়েহে এই x আৰু y কোণ দুটা সন্নিহিত কোণ নহয়। দ্বিতীয় চিত্ৰটোত চোৱা, দ্বিতীয় চিত্ৰটোত OB এটা উমৈহতীয়া ৰশ্মি আৰু সিহঁতৰ এটা শীৰ্ষবিন্দু সাধাৰণ শীৰ্ষবিন্দু O আছে। গতিকে দ্বিতীয় চিত্ৰটোৰ কোণ দুটা সন্নিহিত কোণ হয়। তৃতীয় চিত্ৰটোত চোৱা, তৃতীয় চিত্ৰটোত T আৰু Q সন্নিহিত কোণ, কিন্তু Q আৰু S সন্নিহিত কোণ হয়নে? Q আৰু S সন্নিহিত কোণ নহয়। কিহৰ কাৰণে? সিহঁতৰ এটা শীৰ্ষবিন্দু আছে যদিও সিহঁতৰ উমৈহতীয়া বাহুবোৰ বেলেগ বেলেগ, অৰ্থাৎ সিহঁতৰ উমৈহতীয়া বাহু নাই। কিন্তু R আৰু S চোৱা, R আৰু Sৰ শীৰ্ষবিন্দু এটা আৰু সিহঁতৰ উমৈহতীয়া ৰশ্মিও এটা। ঠিক তেনেকৈ Q R উমৈহতীয়া সন্নিহিত কোণ, T Q সন্নিহিত কোণ, S R সন্নিহিত কোণ, T S সন্নিহিত কোণ হয়। চতুৰ্থ চিত্ৰটোত সন্নিহিত কোণৰ প্ৰশ্নই নাহে, কাৰণ দুয়োটা কোণ পৃথক পৃথককৈ আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।